এটি বিশেষ ঘোষণা। ইয়াৰ দ্বাৰা ধামৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰি থকা লোকসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে অহা ইংৰাজী 18 ডিচেম্বৰ তাৰিখে মহামান্য উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে উচ্ছেদ কাৰ্য চলোৱা হ'ব। সেয়েহে 17 ডিচেম্বৰৰ ভিতৰত লোকসকলক নিজ নিজ সা সম্পত্তি সহ ধামৰ সংৰক্ষিত বনাঞ্চল এৰি আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হ'ল। ইয়াৰ দ্বাৰা ধামৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰি থকা লোকসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে অহা ইংৰাজী 18 ডিচেম্বৰ তাৰিখে মহামান্য উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে উচ্ছেদ কাৰ্য চলোৱা হ'ব। সেয়েহে 17 ডিচেম্বৰৰ ভিতৰত লোকসকলক নিজ নিজ সা সম্পত্তি সহ ধামৰ সংৰক্ষিত বনাঞ্চল এৰি আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হ'ল। ইয়াৰ দ্বাৰা ধামৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰি থকা লোকসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে অহা ইংৰাজী 18/12/2024 তাৰিখে মহামান্য উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে উচ্ছেদ কাৰ্য চলোৱা হ'ব। এই সংৰক্ষিত বনাঞ্চলত অহা 17 তাৰিখৰ ভিতৰত লোকসকলে নিজ নিজ সা সম্পত্তি সহ ধামৰ সংৰক্ষিত বনাঞ্চল এৰি আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হ'ল। Itu nih ya, lo tuh ya. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।